তেওঁলোকে মোৰ মৃত স্বামীৰ পেচমেকাৰ খুলি ৰাখিছে। তেওঁলোকে মোৰ হাজবেণ্ডৰ বুকুত থকা পেচমেকাৰটো আছিলে সেইটো চুৰি কৰিলে। কাৰণ জানিব বিচাৰোঁতে দিছে বিভিন্ন প্ৰলোভন। পেচমেকাৰ উলিয়াই গম নোপোৱাকে ঢাকি থৈছে। তেওঁলোকে বগা কাপোৰেৰে পেকিং কৰি ৰাখিছিলে। ডক্টৰ দীপাংকৰ চৌধুৰী আৰু বিকাশে মোৰ অনুমতি অবিহনে পেচমেকাৰটো উলিয়াইছে। ডক্টৰ দীপাংকৰ চৌধুৰী আৰু বিকাশ এওঁলোকে উলিয়াইছে। গুৱাহাটীৰ স্বাগত হস্পিটেলৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। মৃত ব্যক্তিৰ বুকুৰ পৰা পেচমেকাৰ উলিয়াই চূড়ান্ত অমানৱীয় আচৰণ স্বাগত হাস্পতালৰ। শোষণ আৰু লুণ্ঠনৰ হাতোৰাৰে ৰোগীৰ তেজ শুহি খোৱা স্বাগত হাস্পতালৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া। হাজাৰ হাজাৰ অভিযোগ থকাৰ পিছতো স্বাগত হাস্পতালৰ বিৰুদ্ধে মৌন প্ৰশাসন। মহানগৰীৰ ব্যক্তিগত হাস্পতালসমূহৰ শোষণ আৰু লুণ্ঠনৰ কাহিনী কৈ শেষ কৰিব নোৱাৰা। এই ক্ষেত্ৰত প্ৰতিবিম্ব লাইভৰ ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰি অহা হৈছে। এদিন পূৰ্বে মহানগৰীৰ এখন আগশাৰীৰ হাস্পতাল নেম কেয়াৰ হাস্পতালৰ ভয়ংকৰ শোষণৰ কথা আমি পোহৰলৈ আনি দেখুৱাই আছিলো। হাস্পতালখনৰ ভিতৰচৰাত চলি থকা চৰম অনিয়মৰ অৱস্থা। আৰু এতিয়া পোহৰলৈ আহিছে মালিগাঁওস্থিত স্বাগত হাস্পতালৰ শোষণৰ নগ্ন অৱস্থা। স্বাগত হাস্পতালে মৃত ব্যক্তিৰ নামতো এতিয়া ব্যাপাৰত নামি পৰিছে। হাস্পতালখনৰ দুগৰাকী বিকাশৰূপী চিকিৎসক দীপাংকৰ চৌধুৰী আৰু বিকাশৰ বিৰুদ্ধে মৃত ব্যক্তিৰ পত্নীয়ে আনিছে ভয়ংকৰ অভিযোগ। অভিযোগ অনুসৰি বিগত 22 ফেব্ৰুৱাৰী 2024 স্বাগত হাস্পতালৰ ৰেলৱেৰ অৱসৰপ্ৰাপ্ত বিষয়া হাফিজুৰ ৰহমানক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল। বুকুৰ বিষ অনুভৱ কৰাত হাফিজুৰ ৰহমানক চিকিৎসা অনুসৰি বুকুত এটা পেচমেকাৰ সংস্থাপিত কৰা হৈছিল। কিন্তু এমাহৰ পিছত দুৰ্ভাগ্যক্ৰমে হাফিজুৰ ৰহমানৰ মৃত্যু হোৱাত তেওঁৰ পৰিয়ালবৰ্গই কবৰস্থানলৈ নিয়াৰ মুহূৰ্তত বুকুৰ পেচমেকাৰ খুলি ৰখাৰ কথা অৱগত হয়। আৰু তাৰে পাছতে সমগ্ৰ ঘটনা পোহৰলৈ আহে। উল্লেখ্য যে এই বিষয়ে হাফিজুৰ ৰহমানৰ পত্নীয়ে হাস্পতালৰ কৰ্তৃপক্ষৰ পৰা সবিশেষ জানিব বিচৰাত ওলোটাকৈ নানা অজুহাত দেখুৱাই পত্নীগৰাকীক এই কথা গোপন কৰিবলৈ প্ৰলোভন দিয়ে। কেৱল ইমানেই নহয়, তেওঁক হাস্পতালৰ বিৰুদ্ধে নাযাবলৈ ভাবুকি প্ৰদান কৰে। এই কথাত শোকগ্ৰস্ত হৈ পৰিছে হাফিজুৰ ৰহমানৰ পত্নী আৰু ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিবিম্ব লাইভত বিৱৰি কৈছে সকলো কথা। হয়, নমস্কাৰ। মোৰ নাম মিছেছ হুছেইনাৰা বেগম। মোৰ হাজবেণ্ড আছিলে লেট হাফিজুৰ ৰহমান, ৰেলৱে হেডকোৱাৰ্টাৰ চিফ মেকানিকেল ইঞ্জিনিয়াৰ অফিচৰ চুপাৰিণ্টেণ্ডেণ্ট আছিলে। তেখেতে অসুস্থতাৰ হেতুকে মানে বুকুৰ বিষ হৈ আছিলে। তাৰপিছত মই ইয়াতে এডমিট কৰিলোঁ ফেব্ৰুৱাৰী 21 তাৰিখ। 22 তাৰিখে তেওঁলোকে লগে লগে হাৰ্ট ব্লক আছে বুলি অপাৰেশ্যন কৰিও দিলে আৰু পেচমেকাৰ এটা লগাই দিলে। সেনেকৈ থাকিলে এমাহ থাকিলে। এমাহৰ মাজতে তেওঁৰ মানে নানা ৰকম অসুস্থতাই দেখা দিয়াত মই পুনৰ 23 মাৰ্চ পুনৰ ইয়াতে এডমিট কৰিলোঁ স্বাগত হস্পিটেল মালিগাঁৱত। 9 তাৰিখে মৃত্যুক আঁকোৱালি ল'ব লগা হ'ল দুৰ্ভাগ্যবশতঃ। যিয়েই নহওক, মেন ইজ নট ইমৰ্টেল। মই সেইটো মানি লৈছোঁ, ময়ো পৰিৱেশৰে দাস। কিন্তু এটা বৰ দুখৰ বিষয় যে তেওঁলোকে মোৰ হাজবেণ্ডৰ বুকুত থকা পেচমেকাৰটো যিহেতু এমাহ আগে লগোৱা হৈছিলে সেইটো চুৰি কৰিলে। মই কেনেকৈ গম পালোঁ? তেখেতে যেতিয়া ডেড হোৱা বুলি মানে ডক্টৰে মোক ফোন কৰি মাতিছে, মানে হাৰ্ট ষ্ট্ৰক কৰা বুলি ক'লে। 15 মিনিট হৈ গ'ল। মই দৌৰি দৌৰি আহিলোঁ, চালোঁ ICUত সোমাই। চোৱাৰ পিছত মইতো গম নাপাওঁ। এতিয়া ডক্টৰসকলক আমি ভগৱান হিচাপে গণ্য কৰোঁ। তেওঁলোকে যদি জীয়া মানুহ এজনো মৰা বুলি কয়, আমি সেইটোকে মানি লওঁ। মই ICU বেডত পেচেণ্টটো চালোঁ, চব ঠিকে থাকে আছে। মই হাতৰ পৰা মূৰৰ পৰা ভৰিলৈকে চেক কৰিছোঁ, পেচমেকাৰো আছে জাগাত, হাত ভৰিও গৰম আছে। তাৰপিছত মই ওলাই আহিলোঁ। তাতে যিহেতু ICU মোক বেছি সময় থাকিব নিদিলে, তেওঁলোকে লাইট অফ কৰি ৰাখিছে। কি কাৰণে অফ কৰি ৰাখিছে মই গম নাপাওঁ। মই মানে ৰাতিপুৱাহে ডেড বডি মানে হস্পিটেলৰ পৰা নিবলৈ সক্ষম হ'লোঁ। সেই হেতুকে মোৰ যেতিয়া ঘৰৰ পৰা মানুহবিলাক আহিলে, মই হস্পিটেলৰ পৰা ডেড বডি পুনৰ ৰিচিভ কৰিলোঁ। কৰি বাহিৰে বাহিৰে মই হাজি মুছাফিৰখানা ইছলামপুৰলৈ লৈ গ'লোঁ এম্বুলেঞ্চত ভৰাই। তেতিয়া মই বুকুত এটা তেজৰ দাগ প্ৰত্যক্ষ কৰোঁ, যিহেতু তেওঁলোকে বগা কাপোৰেৰে পেকিং কৰি ৰাখিছিলে। তেজ সচৰাচৰ বেছি দেৰি হ'লে ক'লা হৈ যায়, কিন্তু সেইটো দাগ লাল হৈ আছিলে।
মোৰ যিহেতু সন্দেহ হ'ল মই চব মানুহকে ক'লোকৈ মানে আমি কাপোৰ চাপোৰ খুলি চোৱাত আমি প্ৰত্যক্ষ কৰিলোঁ বুকুত যি জেগাত মানে পেচমেকাৰটো লগোৱা আছিলে সেই জেগাত এটা গাঁতৰ সৃষ্টি হৈ আছে, ব্লিডিং হৈ আছে, কেঁচা তেজ, ডাঙৰ ক'লা সূতাৰে চিলাই মাৰা আছিলে, কোনো ফিনিচিং নাছিলে আৰু তাতে এটা তেওঁলোকে ধুনীয়া মানে ডিজাইনেবল ষ্টিকাৰ মাৰি ৰাখিছিলে। তাৰপিছত মই ফটো চটো কৰি ৰাখিলোঁ, মোক মই কমপ্লেইন কৰিলোঁ, ছুপাৰিন বাইদেউ এজনী ক'লে এইটো ভুল হৈছে, আপোনাৰ বিনা অনুমতিত এইটো কৰিছে, ঠিক আছে আপুনি আকৌ আহিব, আমি ডিচিশ্যন ল'ম। 18 তাৰিখে মই পুনৰ আহিলোঁ হস্পিটেল। আহোঁতে তেওঁলোকে মোক ICUত পঠাই দিলে। ICUত ক'লে ইনচাৰ্জ আৰু ডক্টৰে আপোনাৰ লগত কথা পাতিব, আপুনি তাত যাওক। ICUৰ দৰ্জাৰ মুখত এটা ডাল্লপ পাৰা আছিলে, তাতে মোক প্ৰথমতে বহিব দিলে। 10 মিনিটমান বহাৰ পিছত ডক্টৰ দীপাংকৰ চৌধুৰী আৰু বিকাশ নামৰ ল'ৰা এজনে মানে ICUৰ পৰা এখন ফাইল হাতত খোলা অৱস্থাত লৈ ওলাই আহিলে। আহি ICUৰ সন্মুখত এখন ৰেক আছে, মানে জোতা চেণ্ডেল ৰাখি মানে এটেণ্ডেণ্ট ভিতৰত সোমাই তাতে ফাইলটো থৈ মোক কোনো মানে ভাল ব্যৱহাৰ কৰা নাই। মোক কৈছে আহক আহক আৰে চাইন কৰক। মই কৈছোঁ কিহৰ চাইন? কৈছে আপোনাক বস্তুটো দিম। কি বস্তু? পেচমেকাৰ নি মই কি কৰিম? মই ডক্টৰো নহয়, বেপাৰীও নহয়, আপোনালোকে কাৰ অনুমতিত খুলিলে মোক সেইটো এনচাৰ দিয়ক। যেতিয়া মই সেনেকৈ অলপ গৰম হ'লোঁ তেতিয়া তেওঁলোকে পুনৰ ICUৰ ভিতৰত সোমাই গৈ মোক আকৌ অলপ পিছত বেলেগ এটা ৰুমত মাতি নিলে, নি দৰ্জা বন্ধ কৰি মানে তাত আছিলে CEO জাহিদুৰ ৰহমান বুলি এজন অফিচাৰ, তেখেতৰ ৰুমত নি মানে দীপাংকৰ চৌধুৰীও গৈছে, এখন মাস্ক পিন্ধি, মোৰ ফালে চাব পৰা নাই লাজত। তাৰপিছত বিকাশ গৈছে আৰু দুজনমান আছে, মোৰ ল'ৰাও লগত আছিলে। তাৰপিছত আৰু তাতে জাহিদুৰ ৰহমানে ক'লে আৰু বাইদেউ মিষ্টেক হৈ গৈছে, এখেতে ডক্টৰ দীপাংকৰ চৌধুৰী আৰু বিকাশ এওঁলোকে উলিয়াইছে। তেতিয়া মই ক'লোঁ মই ভাবিছোঁ মৰ্গত উলিয়াইছে নেকি, চিকিউৰিটি চুপচাপ। তেতিয়া কৈছে নহয় নহয় বাইদেউ, বেডতে উলিয়াইছে, এইটো মিষ্টেক হৈ গ'ল, গতিকে আপুনি চিন্তা কৰক, আপোনাক যি হেল্প লাগে হেল্প কৰিম আমি। আপুনি যদি পেঞ্চন নাপায় আপোনাক আমি জেনেৰেল মেনেজাৰৰ ওচৰত যাম, ৰেলৱে হেড অফিচ, তাতে গৈ আপোনাক চব ঠিক ঠাক কৰি দিম, মাত্ৰ আপুনি ডক্টৰ দীপাংকৰ চৌধুৰী আৰু বিকাশ। নেক্সট মই আৰু মোক ক'লে কি জাহিদুৰ ৰহমানে, আপুনি যদি লিগেলি বা অফিচিয়েলি যায় আমি চৰি ক'বলৈ বাধ্য হ'ম, আমি কোনো ডিচিশ্যন ল'ব নোৱাৰিম, হেল্প কৰিব নোৱাৰিম। আৰু ইয়াৰে অনাৰজন কি জানেনে নাই? ইয়াৰে অনাৰজন সুপ্ৰিম কোৰ্টৰ মেজিষ্ট্ৰেট হয়, গতিকে দৌৰাৰ যিমান ভাগৰ খেদাৰো সিমানেই ভাগৰ। আপোনাৰ ল'ৰাকো হেণ্ডকাপ দি নিব, আপোনাকো নিব, আমাকো নিব, এনেকৈ কৈ মানে মোক নানা ৰকম থ্ৰেটেনিং দিলে। তাৰপিছত মোক ক'লে আৰু আপুনি অৰিজিনেল ডকুমেণ্টখিনি পঠাই দিব, আমি 6 মাহৰ পিছতহে ডিচিশ্যন ল'ব পাৰিম। এনেকৈ আজিকালি এনেকৈ কৰি মোক এনেকৈ দিন দি থাকে, মোৰহে সময় নাই ৱেইট কৰিব। তাৰপিছত মই ক'লোঁ ছাৰ এমাহৰ কাৰণে মই টাইম দিব পাৰিম, এমাহত আপোনালোকে কি কৰে কৰক। তেতিয়া তেওঁলোকে কোনো নোৱাৰোঁ বুলি ক'লে। তাৰপিছত মই 19 তাৰিখ পুনৰ মই এখন লিখিত হিচাপে মানে হস্পিটেল কৰ্তৃপক্ষক মই ডাইৰেক্টৰক এড্ৰেছ কৰি মই লিখিলোঁ। 19 এপ্ৰিলত মই পুনৰ এখন লিখিতভাৱে মানে ডাইৰেক্টৰক এড্ৰেছ কৰি আনিছোঁ। আনোতে মোক এটা ৰুমত বহিব দিলে, ডিউটি অফিচাৰে দৰ্জা বন্ধ কৰি দিছে। আয়ুষ্মান খান্না আহিলে, ডিৰেক্টৰৰ পুতেক হয় ডক্টৰ আয়ুষ্মান খান্না, আহি পেলাই পূৰা পঢ়ি চাই ক'লে আপুনি কি বিচাৰে? মই কেনেকুৱা হেল্প বিচাৰিম? মই মাত্ৰ বিচাৰিছোঁ তেওঁলোকে মোৰ বিনা অনুমতিত পেচমেকাৰটো কিয় খুলিলে, মৰা মানুহজনক কিয় শাস্তি দিলে, কিয় কাটিলে? মোৰ হাজবেণ্ড হয়, মই এডমিট কৰিছোঁ, মোৰ পেচেণ্ট, মই এটেণ্ডেণ্ট, মই ব্লাড লাগিলে মোৰ চাইন লাগে, ৰাতি 12টাতো ফোন কৰে, কিবা এটা টেষ্ট কৰিব লাগিলে মোৰ চাইন লাগে, ইনজেকশ্যন দিলে মোৰ চাইন লাগে। গতিকে ইমান ডাঙৰ কামটো কৰিলে তেওঁলোকে 3.5 লাখ টকা হয় এটা পেচমেকাৰৰ দাম, তেওঁলোকে মোৰ অনুমতি কিয় নল'লে? মই এতিয়া বিচাৰোঁ মানে তেওঁলোকে যে ইমান ডাঙৰ কামটো কৰিলে তেওঁলোকেতো শাস্তি পাবই। মই চৰকাৰী কৰ্তৃপক্ষকো অনুৰোধ জনাওঁ, এনেকুৱা নাৰ্ছিং হোমত তেওঁলোকে অনতি পলমে চকু দিব লাগে আৰু নাকি লগাব লাগে। কাৰণ মোৰ নিচিনা হয়তো বহুত সৰ্বসাধাৰণ ৰাইজে আগেও ভুগিছে, আজিও ভুগি আছে আৰু আগলৈও ভুগিব। তেওঁলোকে আগৰ পৰাই এইবিলাক কৰি আছে কাৰণে কৰিব পাৰিছে। গুৱাহাটীৰ পৰা বিনয় কলিতাৰ প্ৰতিবেদন, প্ৰতিবিম্ব লাইভ।